মুখ্যমন্ত্ৰী ডাঙৰীয়া এডিআৰই ৰিজাল্টৰ ওপৰত ক'লে যে 7 মাৰ্চৰ আগে আগে আপোনালোকৰ ৰিজাল্টটো দি দিয়া হ'ব অৰ্থাৎ মানে 7 মাৰ্চৰ আগে আগে আপোনালোকৰ ৰিজাল্ট আহিব তেওঁ আগতো কৈ আছিল যে তেওঁ লাইভৰ যোগেদি তেওঁ বাৰ কৈ থাকে মাৰ্চৰ শেষত ফেব্ৰুৱাৰী শেষত নহলে মাৰ্চৰ আৰম্ভণি সপ্তাহত তেওঁলোকে কি হয় ৰিজাল্টটো এডিআৰই দিব এতিয়া কথাটো আহি যায় এই সময়ছোৱাত আপোনালোকক এক স্পষ্ট কথা মই কৈছো যে এই সময়ছোৱাত আপোনালোকে কাটাপ কিমান যাব কি যাব এই সব বিষয় এডিআৰই হুদি কিনি কোনো ফায়দা নাই এতিয়া আপোনালোকে যদি একমাত্ৰ কাৰণটো হৈছে প্ৰস্তুতি কৰি থাকক আপোনালোকে যদি ভাল মাৰ্ক এটা পাম বুলি বিশ্বাস কৰিছিলে আপোনাৰ যদি 90 বা 100 নাম্বাৰ আছে মই বিশ্বাস কৰো উছৰাউছৰি আছে তেনেহলে এটা কথা আপোনাৰ বিশ্বাস কৰক আপুনি প্ৰস্তুতি আৰু স্কিল টেষ্টৰ কাৰণে আপুনি লোকে হাজু হৈ যাওক স্কিল টেষ্টৰ যদি আপুনি হাজু নহয় এটা কথা মনত ৰাখিব স্কিল টেষ্টৰ কাৰণে আপুনি হাজু নহয় তেনেহলে এটা কথা বিশ্বাস কৰিব বহুত কম সময়ৰ ভিতৰত আপোনালোকে এটো হ'ব কম্পিউটাৰ টেষ্ট হ'ব এই কম্পিউটাৰ টেষ্টত আপোনালোকে ভাল মানে প্ৰদৰ্শনী দেখুৱাব না কিলে আপোনালোকে এটা কথা জানিম গ্ৰেড 3 জিবিলা হায়াৰ সেকেন্ডাৰী লেভেল বা গ্ৰেজুৱেট লেভেলৰ জিবিলাক আছে বা লেবৰেটৰী সায়েন্সৰ আছে তেওঁলোকক কি কথা একমাত্ৰ কথা কি হৈছে তেওঁলোকক কি দিব লাগিব স্কিল টেষ্ট দিব লাগিব অৰ্থাৎ মানে কি হ'ব কম্পিউটাৰ টেষ্টটো তেওঁলোকক দিবই লাগিব যেটো 25 নম্বৰৰ হ'ব হেইটো যদি আপোনালোকে নিদিয়ে তো আপোনালোকে ভাল এটা নাম্বাৰ নাপাব আৰু আপোনালোকে ভাল এটা সিট নাপাব পাৰে হেইটো কথা স্পষ্ট হয় আৰু যেতে গ্ৰেড 4ৰ আছে জিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকৰ এটা কাৰণে এটা কথা স্পষ্ট তেওঁলোকে স্কিল টেষ্ট মানে স্কিল টেষ্টটো তেওঁলোকৰ নহব মানে পাৰ্সোনাল ডেভেলপমেন্ট কৰিব লাগে তুমি কথা কবলৈ ধাৰণা বিলাক মানে স্পিকিংটো ভাল কৰিব লাগে বিচাৰিব লাগে কেনেকা ধৰণৰ এই প্ৰস্তুতি চলাই থাকিব লাগে কিয়নো আগতটো 5 নম্বৰৰ কাৰণে হৈছিল আগত 5 নম্বৰত হৈছিল এবাৰ কিমান হ'ব 15 নম্বৰৰ হ'ব হেকাৰণে এতিয়া বহুত কম্পিটিশন 15 নম্বৰ বচাবলৈ গলে বহুত বেছি হয় এটা কথা মনত থৈ লব দেই হেকাৰণে যদি আপোনালোকে বৰ্তমান সময়ত প্ৰস্তুতি কৰি থকা নাই আৰু প্ৰস্তুতি কৰিব আৰম্ভণি কৰ আৰু আপোনালোকে এটা মই কথা কৈ দিছো আপোনালোকে যে কাটাপৰ কাৰণে ভাবি কিনি এতিয়া বৰ্তমান মোৰ 4টা বাজিছে তথাপিও আপোনালোকৰ কাৰণে মই ভিডিও বনাই কিনি আপোনাক প্ৰস্তুত কৰিছো কিয়নো আপোনালোকে ইনফৰমেশনটো দিউ বুলি হেকাৰণে আপোনালোকৰ বিশ্বাস আছে যে বৰ্তমান সময়ত যদি প্ৰস্তুতি কৰি থকা নাই এডিআৰই স্কিল টেষ্টৰ কাৰণে তেনেহলে যদি গ্ৰেড 3 কাৰণে আপোনালোকে ভাবি আছে তেনেহলে আপোনালোক কি কৰে স্কিল টেষ্টৰ কাৰণে আৰম্ভণি কৰ কম্পিউটাৰ নাজানি যদি কম্পিউটাৰ গৈ শিকক নহলে আপোনালোকে বহুত সময় নষ্ট হৈ যাব আৰু যদি গ্ৰেড 4ৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই আছে তেনেহলে আপোনালোকে পাৰ্সোনাল ডেভেলপমেন্টৰ ওপৰত কাম কৰক কথা কবলৈ শিকক কি ধৰণে কাম কৰিব লাগে সেই বিষয় নিজৰ বিষয় জানিবলৈ শিকিব আৰম্ভণি কৰক মই কাটাপৰ ভিডিওটো নেক্সটত আহি যাব ধন্যবাদ।